আজি আমাৰ অসম সাহিত্য সভাৰ সপ্ততিতম দ্বিবাৰ্ষিক অধিৱেশনৰ আজি একেবাৰে অন্তিম দিন আৰু এই অন্তিম দিনৰ যিকেইটা কাৰ্যসূচী আছে নিশ্চিত ওপৰত সফল হ'ব বুলি মই জানো আৰু এই অন্তিম দিনলৈ যিমানখিনি আমাৰ আমি যি সফলতা লাভ কৰিছোঁ আমি বিভিন্ন ক্ষেত্ৰত আমাৰ ব্যতিক্ৰমী আছিল কিছুমান দেখা নোপোৱা ব্যতিক্ৰমী দেখা পোৱাবিলাক আপোনালোকে দেখিছে এই বিজ্ঞান মেলাটো দেখা পোৱা ব্যতিক্ৰমী পূৰ্বতে নাছিলে এইবাৰ আমি কৰিছোঁ এতিয়া কবিৰ গাঁওখন ব্যতিক্ৰমী কিন্তু দেখিছে আপুনি জনগোষ্ঠীয় সন্মিলন 4 ঘণ্টাৰ কাৰণে পাতে এইবাৰ আমি পাতিলোঁ 4 দিনৰ কাৰণে সকলোৱে দেখিছে কিন্তু নেদেখা কিছুমান আছে যেনেকুৱাকৈ গ্ৰন্থ উন্মোচনী আমাৰ যিমানবোৰ হৈছিলে ডিজিটেলি গ্ৰন্থ উন্মোচনী ক'তো হোৱা নাই সাহিত্য সভাত যদি গ্ৰন্থ যদি ডিজিটেলি উন্মোচন যদি হৈছে আমাৰ এই পাঠশালাতে হৈছে আৰু এই পাঠশালাত হোৱাৰ ফলস্বৰূপে এটা আমি নতুন ব্যতিক্ৰম এটা হোৱা বুলি আমি ধৰি লৈছোঁ ঠিক তেনেকুৱাকৈ এটা ব্যতিক্ৰম আপোনালোকে যিটো বস্তু দেখা নাই সেইটো হৈছে যে আমাৰ সাধাৰণতে ডিজিপি কুলধৰ শইকীয়া প্ৰাক্তন ডিজিপি তেওঁ কৈছে যে তেওঁ ডিজিপি হৈ থকা সময়ত যিখিনি প্ৰট'কল পোৱা নাছিলে এইবাৰ তাতকৈ বেছি প্ৰট'কল পাইছে সাহিত্য সভাত প্ৰথমবাৰৰ কাৰণে অৰ্থাৎ প্ৰট'কল মানে কি প্ৰত্যেকগৰাকী আলহীৰ লগত আমি একোজনকৈ প্ৰট'কল অফিচাৰ দিছোঁ আৰু প্ৰট'কল অফিচাৰজনে আলহীজনক ফোন কৰে যে আপুনি কেতিয়া বজাত আৰম্ভ কৰিব বা যদি আৰম্ভ কৰিছে আপোনাৰ গাড়ীৰ ৰং কি আপোনাৰ গাড়ীৰ নাম্বাৰ কিমান যে আপোনাৰ গাড়ীৰ পাইলটৰ নাম কি আমাক মানে জনাব লাগে 1 ঘণ্টাৰ পিছত যে মহাশয় কিমান দূৰ আহি পেলাই যে যদি মানে পাঠশালা পোৱাৰ আগে এবাৰ মোক জনাব বা ময়ে নিজে ফোন কৰিম তাৰপিছত পাঠশালা ঠিক পোৱাৰ আগে অধিৱেশন ঠিক পোৱাৰ আগে তেখেতক গাড়ীৰ পৰা ৰিচিভ কৰি তেওঁক একেবাৰে মঞ্চৰ পিছফালে আপ্যায়নকলৈকে নি ষ্টেজত তেওঁক উঠাই দিয়াৰ পিছত তেতিয়া প্ৰট'কলৰ বিষয়াগৰাকী অলপ ৰেষ্ট পায় আৰু তেওঁ মঞ্চৰ পৰা নামি অহাৰ পিছত আৰু তেওঁক ভোজন কৰোৱাকৈ আদি কৰি একেবাৰে গাড়ীত উঠাই দিয়ালৈ এই প্ৰট'কলৰ ব্যৱস্থাই আমাৰ দৈনিক অসমৰ সম্পাদক হিতেশ ডেকা গুৱাহাটী ইউনিভাৰ্চিটিৰ আমাৰ উপাচাৰ্য ডক্টৰ ননীগোপাল মহন্তকে আদি কৰি সকলোৱে কৈছে যে এই যে প্ৰট'কলৰ যিটো ব্যৱস্থা ইয়াতে এটা ব্যতিক্ৰমী ব্যৱস্থা বুলি কৈছে যিটো নেকি অসম সাহিত্য সভাত বুলি নহয় কোনো অনুষ্ঠানতে হোৱা নাছিলে মই এইকাৰণে কথাখিনি ক'লোঁ যে আমি ইয়াক যি দায়িত্ব দিছোঁ সম্পূৰ্ণ দায়িত্ব আমাৰ সকলোৱে পালন কৰিছে যেনেকুৱাকৈ মই আমাৰ বাহিৰৰ সাংবাদিকখিনিৰ লগত মই যোগাযোগৰ দায়িত্ব দিছিলোঁ আমাৰ মুন গোস্বামী আৰু মুকুল ৰয় একেবাৰে ৰাতি 12টাত গৈ পেলাই খা খবৰ লৈছে আমাৰ আৱাসবিলাকত দায়িত্ব দিছিলোঁ আমি গৰম পানীকে আদি কৰি মানুহ থকা মেলা ব্যৱস্থাত কোনো ত্ৰুটি যাতে নহয় সকলোখিনি আৱাসত থকা জড়িতসকলে সকলোখিনি কৰিছে কাৰোবাৰ যদি কিবা পচন্দ হোৱা নাই ৰুমত যদি কিবা অসুবিধা পাইছে সেইখিনিৰ লগে লগে সলনি কৰি দিছে এনেকুৱাকৈ প্ৰতিটো ক্ষেত্ৰত যি আমি অভূতপূৰ্ব আমি সঁহাৰি লাভ কৰিলোঁ আৰু যাৰ কাৰণে সফলতা আমি পালোঁ এই সমস্ত সফলতাৰ মই কৃতিত্ব মই অসম সাহিত্য সভাৰ আদৰণি সমিতিৰ আমাৰ কাৰ্যকৰী সভাপতি সাধাৰণ সম্পাদককে আদি কৰি প্ৰতিগৰাকী মই বিষয়ববীয়া সদস্যক মই অৰ্পণ কৰিছোঁ এই কৃতিত্বৰ ভাগ তেওঁলোকক দিছোঁ এই কৃতিত্বৰ মই অৰ্পণ কৰিছোঁ আমাৰ পাঠশালাবাসী ৰাইজক এই কৃতিত্ব অৰ্পণ কৰিছোঁ মই বজালীবাসী ৰাইজক এই কৃতিত্ব মই অৰ্পণ কৰিছোঁ অসম সাহিত্য সভাৰ মাননীয় সভাপতি সম্পাদককে আদি কৰি যিসকলে মাৰ্গদৰ্শন দিলে তেওঁলোকক মই অৰ্পণ কৰিছোঁ এই কৃতিত্ব মই অৰ্পণ কৰিছোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কাৰণ কিয় তেখেতে বিভিন্ন সময়ত আমাক মাৰ্গদৰ্শন দি আনকি অন্য এটা ব্যতিক্ৰম কি যে অসম সাহিত্য সভা 4-5 দিন আগতে আহি পেলাই অসম সাহিত্য সভাৰ প্ৰস্তুতি ভোজ লোৱা গতিকে এই যে মুখ্যমন্ত্ৰী এগৰাকীয়ে 4-5 দিন আগতে আহি পেলাই আমাৰ যে ভোজ ল'লে গতিকে ভোজ লোৱাৰ কাৰণে মই তেখেতকো কৃতিত্ব মই অৰ্পণ কৰিছোঁ আৰু ক'ৰবাত যদি আমাৰ যদি ইয়াত বিফলতা হৈছে
এই সমস্ত বিফলতা ডাইৰেক্ট মই স্বীকাৰ কৰি মই সমগ্ৰ অসমবাসী ৰাইজৰ ওচৰত মাৰ্জনা বিচাৰিছোঁ আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে। ক'ৰবাত হয়তো দিয়তে থওঁতে খাওঁতে লওঁতে মাতে বচনে হয়তো ক'ৰবাত ত্ৰুটি থাকি যাব পাৰে, ভুল থাকি যাব পাৰে, আৰু সেইটোৰ ভুল আমাৰ কোনো আদৰণি সমিতিৰ নহয়, পাঠশালাবাসীৰ নহয়, আমাৰ ভোজালী জিলাবাসীৰ নহয়। ক'ৰবাত যদি ভুল হৈছে সেই ভুলৰ ডাইৰেক্ট সম্পূৰ্ণ মই লৈ পেলাই মই সমগ্ৰ অসমৰ ৰাইজৰ ওচৰতে মই মাৰ্জনা বিচাৰিছোঁ। তৃতীয়তে আহোঁ, আজি কিছুমান সংগঠনে হয়তো কৈছে যে ধৰ্মীয় দৃষ্টিভংগীক মানে সাহিত্য সভাই চোৱা বুলি দুই এটা সংগঠনৰ মই ছ'চিয়েল মাধ্যমত সামাজিক মাধ্যমত দেখিছোঁ। সেইটো আমি দুখ পাইছোঁ এইকাৰণে যে ডক্টৰ ইদ্ৰিছ আলী অসম সাহিত্য সভাৰ এগৰাকী পুৰোধা ব্যক্তি, সেইগৰাকী ব্যক্তিয়ে আমাৰ মূল যিখন প্ৰতিনিধি শিবিৰৰ সম্পাদক হিচাপে অংশগ্ৰহণ কৰিছিল। কামালুদ্দিন আহমেদ কবি সন্মিলনখনত তেওঁ নিজে সঞ্চালনা কৰিছে। ঠিক তেনেকুৱাকৈ APJ আব্দুল কালাম বিজ্ঞান মেলাত গৈয়ে মানুহ যদি দেখা পায় যে APJ আব্দুল কালামৰ সেইটো গৈ দেখা পায়। ঠিক তেনেকুৱাকৈ বিভিন্ন বঁটাৰ ক্ষেত্ৰতে হওক, সেই ক্ষেত্ৰতে হওক সাহিত্য সভাই নিষ্ঠা সহকাৰে কৰিছে। এই ক্ষেত্ৰত দুই এটা সংগঠনে যি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে, তেওঁলোকে হয়তো সমূহ কাৰ্যসূচী হয়তো দেখা পোৱা নাই, যাৰ কাৰণে হয়তো কোনোবা সংগঠনক হয়তো ভুলবশতঃ নিমন্ত্ৰণ কৰা হোৱা নাই কাৰণে তেওঁলোকে হয়তো মনৰ ক্ষোভ বুজাইছে। কিন্তু আচলতে কথা সেইটো নহয়। অসম সাহিত্য সভাই গুণৰ ওপৰতহে অসম সাহিত্য সভা কাম কৰি আহিছে। তৃতীয় কথা হৈছে কি যে সাহিত্য সভা বিভিন্ন সময়ত দেখা পাওঁ আমি যে হকে বিহকে বিভিন্ন ধৰণৰ বিতৰ্কৰ বিন্দুলৈ আনে। কিন্তু এইবাৰ আমি যি দেখিছোঁ যে সাহিত্য সভাত কোনোবা ব্যক্তিৰ বিপক্ষে কোনোবাৰ আক্ষেপ ক্ষোভ থাকি বিতৰ্কত আনে, কিন্তু সেই কথাখিনি ভোজালীবাসী ৰাইজে, পাঠশালা সমষ্টিৰ ৰাইজে, অসমৰ ৰাইজে সেই কথাখিনি কিন্তু ওপৰাই পেলাইছে। কাৰণ অসমৰ ৰাইজে বাৰ্তা দিছে কি যে ব্যক্তি ডাঙৰ কথা নহয় সাহিত্য সভা যিটো জাতীয় অনুষ্ঠান ব্যক্তিৰ ক'ৰবাত ভুল থাকিব পাৰে, তাৰ কাৰণে সাহিত্য সভা কোনো কাৰণতো দোষী হ'ব নোৱাৰে। আৰু তাৰ জ্বলন্ত প্ৰমাণ যি আমাৰ সাংস্কৃতিক শোভাযাত্ৰাত আজি 20,000 মানুহৰ শিল্পীসকলৰ অংশগ্ৰহণৰ লগতে আজি 20,000 শিল্পীৰ লগতে 4 লক্ষৰ পৰা 5 লক্ষ সহস্ৰাধিক মানুহে আজি 4 লাখৰ পৰা 5 লাখ মানুহে সম্ভাষণ জনোৱা এটা নিদৰ্শন মই ক'তো দেখা নাছিলোঁ। মাননীয় সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামী ডাঙৰীয়াই জীৱনত তেওঁ বহুবাৰ সাধাৰণ সম্পাদক প্ৰধানৰ দায়িত্বত আছিলে, তেওঁ কেতিয়াও দেখা নাছিলে। কাৰণ তেওঁ আৰু মই যিহেতু মূলপন্থী ৰথত আছিলোঁ, আমি ওপৰৰ পৰা মিডিয়াই যিমানখিনি দেখা পাইছে, গাড়ীত থকা মিডিয়াই, আৰু আমিও সময়মতে দেখিছোঁ যে 4 লক্ষৰ পৰা 5 লক্ষ মানুহৰ যি সম্ভাষণ জনোৱা ব্যৱস্থা, এই ব্যৱস্থাই এটা কথাই প্ৰমাণ কৰি দিছে যে সাহিত্য সভা যে আমাৰ যে জাতীয় অনুষ্ঠান হিয়াৰ আমঠু, এইটো মানুহে প্ৰমাণ কৰি দিছে। আৰু এই সম্ভাষণ জনোৱাৰ ক্ষেত্ৰত আমাৰতো পাঠশালাবাসী ৰাইজ, ভোজালী জিলাবাসী ৰাইজৰতো ওলাই আহিছে প্ৰতিগৰাকী মানুহ, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি যোগদান কৰিছে। কেনেকুৱা যোগদান? যেনেকুৱা নোমল মমিন উপাধ্যক্ষ, তেখেতক মই কৈছিলোঁ যে আপুনি সাহিত্য সভালৈ এপাক যাব। তেওঁ কৈছে মই এনেই নাযাওঁ, মই এটা শিল্পীৰ দল এটা লৈ যাম। মই যিহেতু গাৰো সম্প্ৰদায়ৰ মানুহ, গতিকে গাৰো জনগোষ্ঠীৰ এটা দল এটা মই তাত লৈ যাম। যাৰ কাৰণে তেওঁ গাৰো জনগোষ্ঠীৰ মানুহ এজনক লৈ আনি পেলাই তেওঁ কি কৰিছে, নিজে অংশগ্ৰহণ কৰিছে। অমীয় ভূঞা সিদিনা আহিছে, অমীয় ভূঞা কৈছে যে দাদা আপুনিতো মানে মোক নিমন্ত্ৰণ দিয়া নাই, মই যোৱাবাৰ তাতে অধিৱেশন পাতিলোঁ। মই ক'লোঁ যে নহয়, মই তোমাক নিমন্ত্ৰণ দিয়া নাই মানে কি, যিহেতু মই তোমাৰ তাত যাব নোৱাৰিলোঁ বিপৰীয়াত, গতিকে সেইকাৰণে মই লাজতে তোমাক নিমন্ত্ৰণ দিয়া নাই। নহয় মই দাদা যাম, আৰু মই এনেই নাযাওঁ, মই আপোনালোকক মানে এসাঁজ মানে জলপান উপহাৰ দিব যাম। মই কৈছোঁ তোমাৰ মেগাজিনততো নাম নাই, এইবোৰ তোমাৰ কৈছে মোক নাম নালাগে। তো এসাঁজ জলপান, যিদিনাখন আমাৰ সাংস্কৃতিক শোভাযাত্ৰা, সেইদিনাখন আহি পেলাই এসাঁজ জলপান দিছে। কৌশিক ৰায়ে ক'লে কি যে মই সাংস্কৃতিক শোভাযাত্ৰা দেখা নাই, গতিকে মই সিদিনাখন মানে যাম। আৰু তেওঁ নিজে এই যে পাহাৰ ভৈয়ামৰ সম্পৰ্ক, বৰাক ব্ৰহ্মপুত্ৰৰ সম্পৰ্ক,
এইবোৰ দেখি কিছুমানে হয়তো কৈছিলে যে ৰাজনৈতিক ব্যক্তিৰ পয়োভৰ হৈছে নেকি। মই কৈছোঁ যে জনপ্ৰতিনিধিৰ পয়োভৰ হৈছে আৰু কোৱা এইটো বাঞ্ছনীয়। কিয় বাঞ্ছনীয়? যে আজি কৌশিক ৰায় অহাৰ কাৰণে কি লাভটো হ'ল? কৌশিক ৰায় যেতিয়া মঞ্চত আমি যেতিয়া এখন গামোচা দিলোঁ, আমাৰ সভাপতি সূৰ্য হাজৰিকা ডাঙৰে কৈছিলে যে আমাৰ শিলচৰৰ অফিচটো বেয়া, যে আপুনি যদি পাৰে যদি আপুনি ভাল কৰি দিব। লগে লগে ক'লে যে মানে হ'ব, মই ঠিক কৰি দিম। সভাপতি হাজৰিকা ডাঙৰে কৈছে যে আপোনালোকে মাইকতে এবাৰ কৰি দিয়ক। তেওঁ কি ক'লে যে অসম সাহিত্য সভাৰ শিলচৰৰ কাৰ্যালয়টো মেৰামতিকে আদি কৰি উজ্জীৱিত কৰি ৰখাৰ সমস্ত দায়িত্ব তেখেতে লৈছিল। যে বৰাকৰ এজন মন্ত্ৰী বিধায়কে শিলচৰৰ সাহিত্য সভাৰ দায়িত্ব লৈছে, মেৰামতিকে আদি কৰি উজ্জীৱিত হোৱাৰ দায়িত্ব। কালি যেতিয়া কৃষ্ণেন্দু পাল যেতিয়া আহিলে, তেখেতক আমি গামোচা দিয়াৰ সময়ত আমাৰ নতুন সভাপতি আমাৰ ডক্টৰ বসন্ত কুমাৰ গোস্বামীদেৱে কি ক'লে যে আমাৰ বৰাকত 18খন অসমীয়া গাঁও আছে, তাৰ কৰিমগঞ্জত আমাৰ শাখা আছে, কিন্তু মাটি পোৱা নাই কাৰণে আমি কাৰ্যালয় বনাব পৰা নাই। কৃষ্ণেন্দু পালে ক'লে হ'ব, মই ব্যৱস্থা কৰি দিম। নতুন সভাপতিয়ে ক'লে যে আপুনি তেতিয়াহ'লে একবাৰ মুখেদি কৈ দিলে ভাল আছিলে। তেওঁ কি ক'লে যে তাতে মাটি দিয়াৰ উপৰিও ভৱন নিৰ্মাণটো কৰিবই। তেওঁ অসম সাহিত্য সভাক বৰাকত অধিৱেশন অনুষ্ঠিত কৰাৰ কাৰণে যোৱাকালি তেওঁ আনুষ্ঠানিকভাৱে তেওঁ নিমন্ত্ৰণ জনাইছে। এই যে বৰাকত অসম সাহিত্য সভাৰ অনুষ্ঠান হ'ব তাকে নিমন্ত্ৰণ জনাইছে। আজি যদি এইসকল মন্ত্ৰীক যদি মই নামাতিলোহেঁতেন, বৰাক বহুতৰ সম্পৰ্কত নহ'লহেঁতেন। আজি ৰণোজ দাক যেতিয়া মই ক'লোঁ, ৰণোজ পেগুক যে আপুনি শিক্ষামন্ত্ৰী, আপুনি যাব লাগে এবাৰ শিক্ষামন্ত্ৰী হিচাপে, তেখেতে ক'লে হয় মই যাম। মই ক'লোঁ যে আপোনাক এটা ধুনীয়া এটা আমি সত্ৰত ৰাখিছোঁ, এই বৌদ্ধিক সন্মিলন যিটো, আৰু এই বৌদ্ধিক সন্মিলনখনত ইমান ধুনীয়া ভাষণ দিলে ৰণোজ পেগু ডাঙৰীয়াই। মইতো খুবেই আপ্লুত হৈছোঁ যিমান ভাষণ শুনিলোঁ। অকল সেয়াই নহয়, তেওঁ কৈছে যে মই অকলে এনে নাযাওঁ, মই এসাঁজ মই সাহিত্য সভাত মই আহাৰ আগবঢ়াম, আৰু লগতে মিচিং অট'নমাছ কাউন্সিলৰ পৰা মই এটা কালচাৰেল ট্ৰুপ এটা পঠাম আপোনালোকক, আমাৰ খৰচত পঠাম, কাউন্সিলৰ খৰচত পঠাম সাংস্কৃতিক শোভাযাত্ৰাত, যাৰ কাৰণে মিচিং দলো তাই থাকিলে।